Hello everyone, welcome to Learning with Yasmin. আজি ভিডিঅ'ত আমি চাম এছামিজ ক্লাছ 10 আমি কোৱেশ্চন বেংক সলভ কৰিম কানাইৰ চাতুৰি চেপ্টাৰৰ HSLC 2011, 2012, 2013, 2014 আৰু 2022 অহা প্ৰশ্ন 2 নম্বৰত যিবোৰ আছে চমু প্ৰশ্নাৱলী সেইসমূহৰ 1 নম্বৰটোত কৈছে তথাপি তোষাক দেখোঁতে ডৰত উৰি যায় মোৰ জীৱ। তোক দেখি তাৰ পিছতো মোৰ ভয়ত কলিজা উৰি যায়। ইয়াৰ মানে হৈছে কোনে কাক কেনেদৰে কৈছিল বুজাই লিখা। এইটো আহিছে HSLC 2011, 2013, 2014 আৰু 2022। এনচাৰ হৈছে উক্ত কথাষাৰ ভগৱান কৃষ্ণই মাতৃ যশোদাক উদ্দেশ্য কৰি কৈছিল। ভগৱান কৃষ্ণই মানৱী ৰূপত নন্দ যশোদাৰ ঘৰত পুত্ৰ স্বৰূপে জন্ম লৈছিল। সৰ্বসাধাৰণ শিশুৱে যিদৰে মাকলৈ ভয় কৰে তেনেদৰে বালক কৃষ্ণয়ো মাতৃ যশোদাক ভয় কৰিছিল। 2 নম্বৰ প্ৰশ্নটোত কৈছে মোহিনী স্বৰূপ অমৃত পিয়ালো সাধিলো দেৱৰ কাম। HSLC 2011 আহিছে। মোহিনীৰ ৰূপ ধৰি যে কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল সেইটো বুজাই লিখিব কৈছে। এনচাৰ হৈছে ভগৱান কৃষ্ণই দেৱতাসকলক অমৃত খুৱাবলৈ বুলিয়ে মোহিনীৰ ৰূপ ধাৰণ কৰিছিল। ভাগৱতত উল্লেখ কৰা মতে দেৱতা আৰু অসুৰসকলে অমৃতৰ সন্ধানত কি কৰিছিলে সমুদ্ৰ মন্থন কৰিছিলে আৰু যেতিয়া তেওঁলোকে অমৃত পায় সকলোৰে মাজত অমৃতৰ যি ভাগ বতৰা সেইটো লৈ কাজিয়াৰ সৃষ্টি হয়। ভগৱান বিষ্ণুৱে সেই সুযোগতে মোহিনী বেশ ধৰি সেই ঠাইত আবিৰ্ভাৱ হোৱাৰ লগে লগে দৈত্যসকলে আগবাঢ়ি গৈ ভগৱানৰ হাতত যিটো অমৃতৰ পাত্ৰ আছিলে সেইটো কি কৰে তুলি দিয়ে। দেৱতা আৰু অসুৰ দুয়ো পক্ষকে সমানে ভগাই দিবলৈ অনুৰোধ কৰে। মোহিনী স্বৰূপ বিষ্ণুৱে ছলনা কৰি মধুৰ বচনেৰে অসুৰসকলক অতিক্ৰম কৰি দেৱতাসকলক অমৃত পান কৰাই অসুৰতকৈ দেৱতাসকলক সবল আৰু পৰাক্ৰমী কৰি তুলিছিল। আনফালে দৈত্যসকল শৰীৰ মোহিনীৰ ওপৰত ভোল গৈ থাকোঁতে অমৃতৰ পৰা বঞ্চিত হৈছিল। এনেদৰে কৃষ্ণই কি কৰিছিল দেৱতাসকলক অমৃত খুৱাইছিল। 3 নম্বৰ প্ৰশ্নত কৈছে কৃষ্ণই বামন ৰূপ লৈ বলিক কেনেদৰে ছলনা কৰিছিল। আহিছে 2012 কৃষ্ণই যে বামুণৰ বেশ ধৰি বলিক ছলনা কৰিছিল সেইটো কেনেদৰে কৰিছিল লিখিব দিছে। এনচাৰ হৈছে ভগৱান বিষ্ণুৰ বহুতো অৱতাৰৰ ভিতৰত এটা আছিল বামুণ। বামুণ ৰূপত তেওঁ দৈত্যৰাজ বলিৰ অহংকাৰ নাশ কৰিছিল। সেয়ে বামুণ ৰূপী বিষ্ণুৱে দৈত্যৰাজ বলিৰ ওচৰত উপস্থিত হৈ দানবীৰ বলিৰ পৰা দান স্বৰূপে 3 পদ ভূমি বিচাৰিলে। বলিৰাজে বিষ্ণুৰ মহিমা বুজিব নোৱাৰি একেমুখে 3 পদ ভূমি দিবলৈ সাজু হোৱাত বামুণে প্ৰথম পদ পৃথিৱীৰ বুকুত দি দ্বিতীয় পদ ৰাখিলে স্বৰ্গত আৰু তৃতীয় পদৰ বাবে ঠাই বিচৰাত বলিৰাজে নিজৰ শিৰকে আগবঢ়াই দিয়াত বামুণে তৃতীয় পদ বলিৰ শিৰত থৈ বলিক পাতাললৈ পঠিয়াই বলিক নিধন কৰি দৰ্পচূৰ্ণ কৰে। এনেদৰে কি কৰিছিল ভগৱান বিষ্ণুৱে বামন ৰূপ ধাৰণ কৰি বলিৰ যি অহংকাৰ আছিল সেয়া নাশ কৰিছিল। 4 নম্বৰ প্ৰশ্নত কৈছে শ্ৰীধৰ কন্দলীৰ চমু পৰিচয় দিয়া। আহিছে HSLC 2012 এইটো কবিতা যিজনে লিখিছে শ্ৰীধৰ কন্দলী তেওঁৰ বিষয়ে চমু পৰিচয় দিব দিছে। এনচাৰ হৈছে শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী সময়ৰ কবি হৈছে শ্ৰীধৰ কন্দলী। নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা কাণখোৱা কাব্যখনত বিষ্ণুৰ অৱতাৰৰ লীলা সহজ সৰল ভাষাত পোৱা যায়। তেওঁ কি কৰিছিল বিষ্ণুৰ যে বিভিন্ন অৱতাৰ আছিল সেই অৱতাৰসমূহত তেওঁ কেনেদৰে তেওঁ থাকিছিল সেইবোৰৰ বিষয়ে তেওঁ সহজ সৰল ভাষাত লিখিছে। পুথিখনত শিশু কৃষ্ণক মাক যশোদাই কাণখোৱা আহিব বুলি ভয় খুৱাই খুৱাবলৈ যত্ন কৰিছে। কিন্তু শিশু কৃষ্ণই তেওঁৰ বিভিন্ন অৱতাৰৰ কথা সুঁৱৰি কাণখোৱাক ক'তো লগ পোৱা নাই বুলি কৈছে আৰু মাকক কৃত্ৰিম ভয় খুৱাই সাৱটি ধৰিছে। কাণখোৱা পুথিখন 2টা অংশত ভাগ কৰিব পাৰি। প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত টোপনি যোৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যোৱাত অভিমানত মাকক বিভিন্ন কথা কোৱা। যিটো আমি কবিতাটিত পঢ়িছোঁ এনেদৰে 2টা ভাগত ইয়াক ভগাব পৰা যায়। প্ৰশ্নটোত কৈছে
হৈছে কাঠবাজি বুলি জগতে হাসয় দেখিলে হোমৰে হৰি। কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি, এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিছিল? HSLC 2013ত আহিছে। এনচাৰ হৈছে কবিতাটোত কাঠবাজি বুলি যশোদাক কোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে যি তিৰোতাৰ সন্তান জন্ম নহয় তেওঁক কাঠবাজি বুলি কোৱা হয়। আৰু এই অপবাদৰ পৰা যশোদাক কৃষ্ণই পুত্ৰ স্বৰূপে জন্ম লৈ পেলাই ৰক্ষা কৰিছিল। চ' আজিৰ ভিডিঅ'ত ইমানখিনিয়ে, বাকী কুৱেশ্যন এনচাৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। থেংক ইউ।